একসময়ের ব্যস্ত বাস ডিপোর এখন জরাজীর্ণ অবস্থা। গত 2 বছর ধরে ভূত বাংলোর চেহারা নিয়েছে টিওকের বাস ডিপো। রাত হলেই এখন চলে মদ জুয়ার আসর। যাত্রীদের কোলাহলে গমগম করে এই ডিপো এবং উজানের সঙ্গে নিম্ন অসমের বাস পরিষেবার ক্ষেত্রে উল্লেখযোগ্য ভূমিকা ছিল এই ডিপোর। অসম পরিবহন নিগমের গাফিলতির জন্যই আজ বাস ডিপোর এই পরিস্থিতি বলে অভিযোগ। অসম পৰিবহণ নিগমৰ বিভাগৰ টিয়কৰ যি কাৰ্যালয় সেই সহযোগে দেখুৱাব যে প্ৰায় 2 বছৰ ধৰি বন্ধ হৈ পৰিলে এই কাৰ্যালয়টো, এই বাছ স্থানটো বন্ধ হৈ পৰিলে। এটা সময় আছিলে যিটো সময়ত টিয়কৰ চিনাকি আছিলে টিয়ক পৰিবহণ বিভাগৰ এই আস্থানটো, আৰু ইয়াৰ পৰাই উজনিময় হওক বা নামনিময় হওক দূৰ দূৰণিৰ বাছসমূহ ৰয় আৰু ইয়াতে যাত্ৰীসকল ইয়াত উঠে। বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে অৰ্ডাৰ কৰিলেও ইয়াতে তেওঁলোকে পাইছিলে। কিন্তু আজি 2টা বছৰ যোৰহাট পৰিবহণ বিভাগৰ হেমাহি সদিচ্ছাৰ অভাৱৰ বাবেই এনেধৰণে এতিয়া মৰিশালীলৈ পৰিণত হ'ল যে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিলে। ভাগি ছিগি গৈছে সকলো। ৰাতি হ'লেই মদ ভাঙৰ আড্ডা চলায়। এই টিয়কৰ মাজমজিয়াত থকা এই কাৰ্যালয়টোলৈ টিয়কবাসী যথেষ্ট ক্ষোভিত। মোৰ লগত যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববী আছে, মই তেওঁৰ লগত কথা পাতিম। যে কি ক'ব, এটা সময়ত টিয়কৰ চিনাকি আছিলে আৰু টিয়কৰ মধ্য কেন্দ্ৰতে থকা এই আস্থানটো আজি এই অৱস্থা। আচলতে এটা সময়ত টিয়কৰ পৰিচয় বাহক আছিলে এই অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানটো। ইয়ালৈ উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ অহা প্ৰায় সংখ্যক বাছ ইয়াত ৰখাইছিলে, ৰঙা বাছ ৰখাইছিলে। ইয়াৰ পৰাও যাত্ৰীসকল, আমাৰ টিয়কৰ যাত্ৰীসকলো ইয়াৰ পৰা বিভিন্ন স্থানলৈ যাবলৈ সক্ষম হৈছিলে। এই ক্ষেত্ৰত কিন্তু টিয়কৰ প্ৰতিজন সচেতন ব্যক্তিয়ে বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাইছে যে এই বাছস্থানটো পুনৰ উজ্জীৱিত কৰক আৰু পুনৰ যি বাছ আগতে ৰৈছিল উজনিমুৱা বা নামনিমুৱা সকলো বাছ আচলতে ইয়াত ৰখোৱাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে।